এটা কথা মনত ৰাখিব, জীৱনত যদি ধুমুহা আহে, সংঘাত আহে, যাৰ তাৰ ওচৰত উপদেশ বিচাৰি নাযাব। কাৰণ আপোনাৰ কিমান দুখ হৈছে, কিমান কষ্ট হৈছে, এনেকুৱা এচাম লোক আছে, তেওঁলোকে সেইটোলৈ গুৰুত্ব নিদিয়ে। তেওঁলোকক কেৱল ধন লাগে, আপোনাক মাত্ৰ জৰিয়া কৰি ল'ব আৰু আপোনাৰ পৰা কেনেকৈ টকা সৰকাব পাৰে এইটোৰ ওপৰত গুৰুত্ব দিব। আজিকালি বহুত হস্পিটেলত পেচেণ্ট যায় শাৰীৰিক অসুস্থ দেখুৱাবৰ কাৰণে, কিন্তু তেওঁলোকে এনেকুৱা ভয়াৱহ কৰি ইমান টেষ্ট দি দিব, আপোনাৰ 40-50 হাজাৰ টকাৰ বিল উলিয়াই পঠিয়াই দিব। কেৱল এটাই বিজনেছ। হত ক'ৰবাত দুই এজন আছেগৈ, প্ৰায়বিলাক চব বিজনেছ হৈ গৈছে। সেইকাৰণে উপদেশ বিচাৰি ক'তো নাযাব। উপদেশ বিচৰা মাত্ৰ দুজন কৈছে, এজন হৈছে গুৰু আৰু এজন হৈছে আপোনাৰ ইষ্টদেৱ। একান্ত মনে বহক, গুৰুক স্মৰণ কৰক আৰু আপোনাৰ মনৰ কথা খোলাভাৱে কওক। আপোনাৰ যিটো হ'বলগীয়া আছে, যেনেকৈ সুবিধা পাবলগীয়া আছে আপুনি পাব। প্ৰভু ভগৱন্তই কৃপা কৰিব।